নমস্কাৰ নাৰায়ণ সাধনা এছবি ইউটিউব চেনেলে সকলোকে অসমীয়াৰ প্ৰাণৰ উৎসৱ ৰঙালী বিহুলৈ শুভেচ্ছা ও ওলগ জনাই আৰম্ভ কৰিছো আজিৰ ভিডিঅটো। এইটো এটা বৃহৎ পুখুৰী। এই পুখুৰীটোত এই অঞ্চলৰ গোটেই গৰুবিলাক এই পুখুৰীটোত গা ধুৱাইছে আৰু এনেদৰে আজি যেহেতু গৰু বিহুত এনেদৰে আচলতে পুখুৰী বা নদী জান জুৰি ইত্যাদিত এনেদৰে গৰুবিলাকক গা ধুওৱা হয়। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু, আজি গৰু বিহু আৰু এই পৰম্পৰা অনুসৰি এয়া গৰুক গা ধুওৱা হৈছে। এই গৰুক গা ধুওৱা হৈছে। এয়া এই গৰুক গা ধুওৱা হৈছে। এয়া আজি গৰু বিহুৰ দিনা এনেদৰে গৰুবিলাকে গা ধুৱাইছে। এয়া এনেদৰে এয়া গা ধুৱাইছে, গৰু এনেদৰে গা ধুৱাইছে। আজি গৰু বিহু। গৰুক মাহ হালধিৰে নোৱাই ধুৱাই ৰাতিপুৱাই এনেদৰে এই পুখুৰীত এয়া গৰু গৃহস্থ এয়া গা ধুৱাই আছে। এনেদৰে গা ধুৱাব। এই গা ধোৱাৰ পাছতে ইয়াৰ পাছত গৰু চাট মাৰিব। লাও, বেঙেনা, কেৰেলা ইত্যাদিৰে চাট মাৰিব। চাট মৰাৰ পাছত আজি গৰুবিলাক এৰি দিব পথাৰত মুকলিকৈ। ইহঁতিও যাতে আনন্দ ফূৰ্তি কৰি আজি মুকলিকৈ চৰিব পাৰে, আজি এৰি দিব। তাৰ পাছত পাছবেলালৈ আকৌ গৰু ৰখীয়াবিলাক আহিব, মাখলতি আৰু দীঘলতিৰে কোবাই ঘৰলৈ নিব। ঘৰত নতুন পঘাৰে আদৰিব আৰু জাক দিব। গৰুক আজি পিঠাও খুওৱা হ'ব। এইখিনি ইতিমধ্যে বহু চহা কৃষকে চাট মাৰিলে, গৰু চাট মাৰিলে। গৰু চাট মাৰি এনেদৰে গৰুবিলাক এৰি দিছে। আজি যিহেতু গৰু বিহুৰ কাৰণে এনেকৈ গৰুবিলাকক আজি এৰি দিয়া হয়। এনেদৰে এৰি দিয়া হয়। গৰুক গা ধোৱাৰ পাছতে চাট মৰা হয়। লাও, বেঙেনা, কেৰেলা ইত্যাদিৰে চাট মৰা হয়। আৰু গৰু চাট মাৰিবলৈ এনেকুৱা ল'ৰা ছোৱালীবিলাকৰ লগত আহে। তেওঁলোকৰ আনন্দ ফূৰ্তি কাৰণে তেওঁলোক আহে।